নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ তোমালোকৰ ওচৰত মই পংকজ বৰা। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ আন এটা গুৰুত্বপূৰ্ণ টপিক, যিটো টপিক সঘনাই আহি থাকে তোমালোকৰ SSLC পৰীক্ষাত। গতিকে আহাচোন আমাৰ স্ক্ৰীনত থকা বিশেষ টপিকটোৰ বিষয়ে আজি আমাৰ আলোচনাত অংশগ্ৰহণ কৰোঁ। অসমৰ লোক সংগীত, গতিকে ইয়াৰ ওপৰত আমাৰ এক বিশেষ আলোচনা। মূল ধাৰণাটোত তোমালোকে প্ৰথমে গম পাবা লোক সংগীত আচলতে কি, কেনেকৈ, কোনবিলাক আমি লোকসংগীত বুলি কওঁ চাওঁ আহা। অসমত ভিন ভিন পৰিৱেশ, সামাজিক জীৱন প্ৰয়োজন অনুসৰি বহু ধৰণৰ লোকসংগীত প্ৰচলিত হৈ থকা কথা আমি জানো। ইয়াৰ ভিতৰত কি হয়, কিছুমান লোকগীত বিলুপ্তিৰ পথত, আন কিছুমান এতিয়াও জনপ্ৰিয়ভাৱে প্ৰবাহমান হৈ আছে। এই লোকসংগীতবিলাকক অসমত কিছুমান নামাকৰণ কৰা হৈছে, ভাগ ভাগকে চিনাক্তকৰণ কৰা হৈছে। তাৰ ভিতৰত নিচুকনি গীত, কেঁচুৱা, টোপনি নিওৱা গীত, বিয়া নাম, বিয়াৰ সময়ত গোৱা যিবিলাক গীত, এনেকুৱা ধৰণে আমি বিশ্লেষণ কৰিবলৈ লৈছো। লগতে থাকিলে আই নাম, ধাই নাম, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত, টোকাৰী গীত, দৰঙৰ চিয়া গীত, গতিকে এখন দীঘল লিষ্ট আছে। নাঙেলী নাম, গৰখীয়া গীত যাক কোৱা হয়, চেৰাঢেক, বিশেষভাৱে জনপ্ৰিয় আকৌ লোকগীত আছে বিয়া নামবিলাক। তাৰ ওপৰত এক আমাৰ আন এক বিশ্লেষণ। কামৰূপী লোকৰ গীত, গোৱালপৰীয়া লোকগীত, এইবিলাক আমি সদায় জানি থকা, সদায় শুনি থকা। গতিকে এইবিলাক কি ধৰণে আমাৰ সমাজত প্ৰচলিত হৈছে, অসমৰ সমাজত, এই কথাটো জনাটো অতি প্ৰয়োজন আছে। এতিয়া আমি বিয়া নামৰ বৈশিষ্ট্য কিছুমান চাওঁ। সাধাৰণতে বিয়া নাম বুলি ক'লে দৰা কইনা যেতিয়া নোৱাব সময় হয়, তেতিয়া দৰাৰ বাবে দৰাঘৰীয়া, কইনাঘৰীয়াৰ যিসকল মহিলা আছে তেওঁলোকে আৰম্ভ কৰা কিছুমান গীত, এইবিলাক বিয়া গীত। বিয়া গীতবিলাক সাধাৰণতে দুটা ফৈদৰ মাজত কথাৰ কটাকটি গীতৰ যোগেদি এটা ফৈদে আনটো ফৈদক জোকোৱা, দৰাঘৰীয়াই কইনাঘৰীয়াক জোকোৱা, কইনাঘৰীয়াই দৰাঘৰীয়াক জোকোৱা, বা কইনা বিদায়ৰ সময়ত কিছুমান গীত গোৱা হয় দুখজনক, মাক বাপেকক লৈ, সন্তানক লৈ, মৰম এনাজৰী এইবিলাক প্ৰতিফলিত কৰি, বা পৃথক পৃথক কথা সুৰেৰে গোৱা এই গীতবিলাক অসমৰ সমাজত প্ৰচলিত লোকসংগীত। ঠিক তেনেকে লোকগীতৰ বিষয়বস্তুৰ কথা আমি জানিব লাগিব। লোকগীত আচলতে কি, কোনবিলাক বিষয়ক লৈ লোকগীতবিলাক ৰচনা আছে। জীৱনৰ সুখ দুখ, দেহ ক্ষণভংগুৰতা, ঈশ্বৰ চিন্তাৰ গুৰুত্ব, বা দেৱ দেৱীৰ প্ৰশস্তি। গোৱালপৰীয়া লোকগীতত বিশেষকৈ আকৌ স্থানীয় কিংবদন্তি, হাতী ধৰা, পোহ মনোৱা, এনেকুৱা ধৰণৰ কিছুমান কথা আমাৰ গীতবিলাকত আমি সুৰত, কথাত প্ৰতিফলিত হোৱা দেখো, যিয়ে আমাৰ অসমীয়া সমাজখনক প্ৰতিনিধিত্ব কৰিছে। এইবিলাকৰ উপৰিও আমাৰ সমাজৰ লোকগীতত লগত জড়িত চৰ্চিত সংগীতজ্ঞ, খ্যাতনামা লোকগীত শিল্পীসকলো আমাৰ সম্পদ। তেওঁলোকৰ বিষয়েও আমি জানিব লাগিব। কেইজনমান তেনেকুৱা খ্যাতিমান লোকসংগীত শিল্পীৰ নাম হৈছে খগেন মহন্ত আছিলে, ৰামেশ্বৰ পাঠক, তেওঁলোকৰ নাম আমি জনা উচিত। একে সময়তে আমি প্ৰতিমা পাণ্ডে বৰুৱা, পদ্মশ্ৰী সন্মান প্ৰাপ্ত, তেওঁৰ বিষয়ে এই ক্ষেত্ৰত যদি উল্লেখ নকৰোঁ, তেওঁৰ নামটো আমাৰ আলোচনা আধৰুৱা হৈ ৰ'ব। গতিকে আজি যিটো আমি আলোচনা কৰিলোঁ অসমৰ লোকসংগীতৰ ওপৰত, সেইটো যথেষ্ট তোমালোকৰ পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা। গতিকে এই নোটখিনি তোমালোকে লিখি ল'বা আৰু পঢ়াটো সুখকৰ কৰা, সংস্কৃতিটো বুজা, অসমৰ সফল হোৱা, আমাৰ সংস্কৃতিটো ৰক্ষা কৰিবলৈ যত্নপৰ হোৱা, লগতে পৰীক্ষাত ভাল ৰিজাল্ট কৰা। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ এই পেজখন পংকজ বৰা নামত আছে, ফ'ল' কৰি ল'বা, অথবা মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ চলিউশ্যন তোমালোকে ছাবস্ক্ৰাইব কৰিবা। গতিকে আজিলৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।